নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ সপোনত ধান দেখা, ধানৰ খেতি দেখা বা ধানৰ ভঁৰাল দেখা বা এনেও ধান দেখা। এইটো কিহৰ সংকেত হয়? কাৰণ সপোনত ধান দেখাটো এটা বহুত ভাল সপোন হয়। সপোন শাস্ত্ৰ অনুসৰি যিজন ব্যক্তিয়ে সপোনত ধান দেখে সেই ব্যক্তিজনৰ আহিবলগীয়া দিনকেইটাৰ ভিতৰত তেওঁ কিবা এটা নহয় কিবা এটা সুখবৰ পাব। যিকোনো সময়ত তেওঁ এনেকুৱা সুখবৰ পাব যিটো খবৰ পাই তেওঁ আনন্দিত হৈ যাব। ইয়াকে ইংগিত দিছে যে যিহেতু ধান, আৰু এটা ইংগিত পোৱা যায় যে সপোনত ধান যদি খুব খেতি পথাৰ লাগি থকা বেছিকৈ দেখে তেতিয়াহ'লে ঘৰত লক্ষ্মী মাৰ কৃপা থকাটো বুজায়, যাৰ দ্বাৰা আপোনাৰ ঘৰত টকা পইচাৰ উভৈনদী হ'বলৈ যাব। গতিকে এই দুটা সংকেত পোৱা যায়। কিবা হ'লেও কিবা আপুনি সুখবৰ কাৰোবাৰ পৰা অতি শীঘ্ৰে আপুনি শুনিবলৈ পাব। এনেকুৱা যদি সপোনত ধান খেতি দেখিছে বা ধানৰ ভঁৰাল দেখিছে বা ধান আপুনি হাতেৰে চুই থকা দেখিছে, কাৰণ সপোনত ধান দেখাটো বহুত এটা শুভ সংকেত হয়। আৰু বেছিকৈ ধান দেখিলে আপুনি অতি শীঘ্ৰে আপুনি নিজে চাব আপোনাৰ যি কৰ্ম, সেই কৰ্মত উন্নতি লাভ হ'ব, যাৰ দ্বাৰা আপোনাৰ ঘৰখনত টকা পইচাৰ অভাৱ কেতিয়াও নহ'ব। গতিকে সপোনৰ এটা যিহেতু সময়সীমা থাকে, কাৰণ সেই সময়সীমাৰ ভিতৰতে সপোনবোৰ ফল দিয়া যায়। কিয়নো যিহেতু সপোনবোৰ যিহেতু এটা সময়সীমা থাকে, আজি যদি সেইটো সপোন দেখিলে কালি যদি বেলেগ এটা ফল দিয়া সপোন দেখে, কিন্তু সেই অৰ্থ কিন্তু সেইটো টাইমত বেলেগ হয়। কাৰণ বৰ্তমান জীৱনক লৈ বা বৰ্তমান জীৱনক আপুনি চিন্তিত হৈ থকাৰ অৱস্থাত কেনেকুৱা চিন্তা কৰিছে, ইয়াৰ দ্বাৰাও আমি কেতিয়াবা সপোন দেখোঁ। আৰু আমাক যিটো আমি একো চিন্তা চৰ্চা নকৰাকৈ যিবোৰ সপোন দেখোঁ, সেইবোৰ সপোনৰে কিন্তু 100% ফল পোৱা যায়। কাৰণ যিহেতু পশু পক্ষীয়ে যিটো আমাক সংকেত দিয়ে, সেইবোৰ বেয়া দিনৰো সংকেত দিয়ে, ভাল সময়ৰো সংকেত দিয়ে। যিটো এটা সময়সীমাৰ ভিতৰত সেইটো বেয়া যদি বিপদ সংকট আহিবলগীয়া আছে ঘৰখনত, সেইটো ঘটি যায়। আৰু ঠিক তেনেধৰণে সপোনবোৰো এটা টাইমলৈকেহে সময়সীমা থাকে, তাৰপিছত ইয়াৰ যি আমাৰ আহিবলগীয়া ভাল সময়বোৰো গুচি যায়গৈ। গতিকে আপোনালোকে যদি এনেকুৱা সপোন কেনেকৈ ধান দেখিছে, আপুনি সেইটো সুখবৰ পাব। আৰু যদি বেছিকৈ দেখিছে তেতিয়াহ'লে লক্ষ্মী মা কৃপা থকাটো আপোনাৰ ঘৰখনত বুজায়। সেয়েহে আপুনি সেই অৱস্থাত যেনেধৰণে আছিলে ঠিক তেনেধৰণে আপুনি নিজৰ ঘৰখন বা নিজৰ পৰিয়ালটো তেনেধৰণে আপুনি পোহপাল দি বা আপুনি যেনেধৰণে পূজা অৰ্চনা কৰে ঘৰখনত তেনেধৰণে থাকক। তেতিয়া আপোনাৰ গোটেই চিৰজীৱন আপোনাৰ ধনৰ অভাৱ কেতিয়াও নহ'ব সপোনত যদি দেখিছে। আৰু যদি দেখাৰ পাছত আপুনি পিছত যদি আপুনি প্ৰক্ৰিয়াটো চেঞ্জ কৰি দিয়ে বা বদলি কৰি দিয়ে, কিন্তু তেতিয়া আপুনি এই শুভ সংবাদবোৰ লাহে লাহে অশুভলৈ গুচি যায়। গতিকে যেতিয়া অৱস্থাত যি সপোন দেখে তাৰে কিন্তু এটা সময়সীমালৈকে ফল পোৱা যায়। গতিকে সপোনৰ লগত জড়িত কিবা যদি আপোনালোকে জানিবলগীয়া থাকিলে মোক কমেণ্ট কৰিব। মই আপোনালোকৰ কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানে আছিলে। ধন্যবাদ।